হাই এভৰিৱান আজি লাডু আৰু বৰফিৰ ৰেচিপি এটা লৈ আহিছোঁ যেহেতু পূজা আহি পালেহি দুৰ্গা পূজা স্পেশাল মিঠাইৰ ৰেচিপি আৰম্ভ কৰি দিছোঁ আৰু এয়া হ'ল নাৰিকলৰ লাডু তাকো আকৌ নাৰিকলটো হ'ল ডাবৰ পানী খাওঁ যে কুমলীয়া নাৰিকল সেই নাৰিকলেৰে বনাইছোঁ আমি সাধাৰণতে কি কৰোঁ বাৰু পানী খোৱাৰ পিছত কেতিয়াবা খোৱা হয় নহলে কেতিয়াবা পেলাইও দিয়া হয় নহয়নে কিন্তু আপোনালোকে যদি এনেকুৱা ডাবৰ নাৰিকল যদি পায় তেতিয়া হলে ভিতৰটো যদি ইমানখিনি পৰ্যন্ত নাৰিকল হ'ল আৰু তেনেকুৱা সময়ত নাৰিকলটো পেলাই নিদি ধুনীয়াকৈ ইয়াৰ পৰা লাডু আৰু বৰফি সব বনাব পাৰিব মই হেয়া এটা এনেকৈ ওপৰৰ পৰা বাকলিবিলাক গুচাই ললো ভিতৰৰ পানীখিনি খাবলৈ আনিছিলো আৰু এয়া এটাৰ এনেকৈ মিহিকৈ কাটি লোৱাৰ পিছত ওপৰৰ এই কালাৰেবল যিখিনি মানে বাকলি হয় এইখিনি অতৰাই দিলে লাডু গিটা বনাবলৈ বা বৰফিটো বনাবলৈ একেবাৰে সহজ আৰু মই আপোনালোকক এটা কথা ক'ব পাৰো যদি আপোনালোকে নাৰিকলৰ লাডু বনাওতে থপিয়াই গৰমেৰে বনাই নুঠে বুলি তেনেহলে ভিডিওটো শেষলৈকে চাব এটা মেজাৰমেন্ট মানে জোখ এটা আছে আৰু এটা বিশেষ টিপছ আছে যেতিয়া ভজা হয় তেতিয়া যদি পাৰফেক্ট হয় তেতিয়া আৰু হিমান থপিয়াই বনাবই নালাগে মই আপোনালোকে দেখিলে আচৰিত হ'ব মই এই ভিডিওটো লাডু বনাইছো একেবাৰে ঠাণ্ডা হোৱাৰ পিছত আৰু হেখিনি কাটি ললো আৰু এতিয়া এয়া মিক্সিত পিছি লম কুমলীয়া নাৰিকল মিক্সিত পিছিবলৈ ইমান টান নহয় মিক্সিত আধা কৰি হে দিম নহলে মিক্সিটো জাৰটো বহুত কষ্ট পায় আৰু ইলাচি দুটা দি দিছো দেই ইলাচি যেহেতু দিয়াই হয় নাৰিকলৰ লাডু বা বৰফিত আৰু এয়া দি দিলো এইখিনি সব এনেকুৱা মিহি জুখত পিছি ললেই হ'ব বহুত বেছি মিহি নহলেও হ'ব দেই আপোনালোকে ডাবৰ পানী খায় নে নাই বাৰু মানে নাৰিকলৰ পানী গৰমৰ দিনত ফান্তা ফুটি বা মাজা এইবিলাক খোৱাতকৈ লৰা ছোৱালীৰ পৰা ঘৰৰ সকলোৱে পৰাপক্ষত খুব উৎকট গৰমত পাৰিলে এনেকুৱা নাৰিকলৰ পানীহে খাব লাগে আচলতে নাৰিকলৰ পানীটোৰ দামো বহুত আজিকালি 50 পৰা 70 টকা লৈকে খাইছো আৰু দেই পিছে মাজা এটা বা বেলেগ ফান্তা চান্তা কিনি পইচা মানে হেৰি কৰাতকৈ তাত কেৱল সুগাৰ খিনিহে থাকে বা প্ৰিজাৰভেটিভ দিয়া থাকে একো লাভ নহয় শৰীৰৰ কাৰণে আমি এই নাৰিকলৰ পানীত বহুত গুণাগুণ থাকে মই বিশেষ নকওঁৱে সকলোৱে জানে কিন্তু ডিহাইড্ৰেচনৰ পৰাও আপোনালোকে বাচি থাকিব আৰু এইখিনি মই গুটেখিনি পিছি ললো আপোনালোকৰ সৈতে কথা পাতি আৰু এতিয়া গেছত অলপ সসপেনত গাখীৰ দি দিছো দেই গাখীৰ এপোৱা নহয় আৰু এপোৱালে অকমান কম তেনেকে জোখ নাই দিয়া তা গাখীৰখিনি উতলো মানে মই এতিয়া এক কেশৰ অকনমান লৈ লৈছো কেশৰ অকনমান গাখীৰত তিয়াব লাগিব এইখিনিতে মনত পৰিছে মোৰ আগৰ ভিডিওটাত মই কেশৰ দিয়াই নাছিলো বা উল্লেখো কৰা নাছিলো এজন ভিউৱাৰ্ছে কিন্তু মোক অকনমান তেখেতে কি ভাবি জানো কলে মই মিছাকৈ কোৱাৰ নিচিনাকৈ আচলতে মই দিয়াখিনিহে দেখুৱাও মই কোনো এক্সট্ৰাকৈ বঢ়াই চঢ়াই ভিডিওত মই কেতিয়াও আপোনালোকৰ সন্মুখলৈ নানো ঘৰত যেনেকৈ বনাও তেনেকৈ দেখুৱাও দেই আৰু এয়া এইখিনি অকনমান গৰম গাখীৰত ভিজাই দিলো আৰু এতিয়া সেই গাখীৰখিনিত অকনমান অৰেঞ্জ ফুড কালাৰ দি দিছো হেয়া আকৌ কেলে দিছো জানেনে সাধাৰণতে বিহুত আমি নাৰিকলৰ লাডু যেতিয়া বনাও অলপ বগা হৈকে বনাও হোৱাইটকে বনাও পিছে পূজা হয় পূজা স্পেশাল অকনমান হোটেলৰ বা পূজা বুলি আমি মিঠাই কিনি আনো যে তেনেকুৱা অকনমান দেখিবলৈ ভাল লগা হলে ভাল লাগে আৰু এতিয়া মই সেইখিনি হৈ গল এতিয়া আপোনালোকক যে জুখটোৰ কথা কৈছিলো সেই কাৰণে মই আপোনালোকক বাটিটোৰ জুখত দেখুৱাই দিছো দেই পিছি লোৱা নাৰিকলখিনি মই নিজৰ নহলে আন্তাজতে মই দি দিলো হয় এই বাটিটোৰ জুখত 3 বাটি ওলালে এতিয়া এই বাটিটোৰ জুখতে চেনি এড কৰি দিম চেনি ইয়াতে হয় কি বহুতৰে মানে ধাৰণা এটা আছে কি চেনি যদি জুখটো নহয় তেতিয়া হলে লাডুটো মানে লাডু কৰিবলৈ অসুবিধা হ'ব তেনেকুৱা কথা নহয় আমি সাধাৰণতে চেনি খুব কম খাওঁ ইয়াত যেটো ভাজুতে যেটো জুখ মানে আমি মানে লম ভাজি মানে নাৰিকলখিনি চেনিৰে হৈতে ভজাৰ জুখটো লগতো বহুত কথা থাকে এতিয়া দুবাটি দিলো নহয় দেখিলে কিন্তু মই কাঢ়ি লম ইয়াৰ পৰা আপোনালোকক দুবাটি এই কাৰণে দিলো যিসকলে বেছিকৈ চেনি খায় দুবাটি দি দিব আৰু মই অকনমান কমকৈ খাওঁ সেই কাৰণে 1.5 বাটি দিলো 3 বাটি নাৰিকল লৈছিলো আৰু এটা কথা নাৰিকলখিনি ভাজাৰ লগে লগে অকনমান কমি যাব হেতু কথা যিহেতু কেঁচা নাৰিকল পানী আছে এতিয়া পেন এখনতে ঘি 2 চামুচ দি দিলো দি লৈ নাৰিকলখিনি দি দিছো
আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব মই যিমানখিনি পাৰোঁ আপোনালোকক মই জনাখিনি আৰু মই সঁচাকৈ নাৰিকলৰ লাডু খুব সহজে বনাব পাৰোঁ সেইকাৰণে আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ মোৰ আগৰো ভিডিঅ' আছে বিহুৰ সময়ত বনোৱা খুবেই ভাল পাইছিলে আপোনালোকে আশা কৰোঁ যিসকলে নাৰিকলৰ লাডু বনাওঁতে থপিয়াই থপিয়াই বনাবলগীয়া হয় তেখেতসকলে এই কিছুমান সৰু সৰু টিপছ যদি ফ'ল' কৰে তেতিয়াহ'লে কিন্তু একেবাৰে ঠাণ্ডা কৰিও নাৰিকলৰ লাডু বনাব পাৰিব আৰু এতিয়া এইখিনি পেনখনত অকণমান ফ্লেমটো ল' কৰি ল'ব লাগে যাতে জ্বলি নাহে ভাজি ল'ম এনেকৈ দেই অলপ ফৰফৰীয়া হোৱা যেন লগাৰ লগে লগে হৈ যাব আৰু এতিয়া এইখিনি মই শিফ্ট কৰি ল'ম বেলেগ এখন পেনলৈ এইখন পেনত জাষ্ট ভাজিহে ল'লোঁ কাৰণ আৰু বস্তু এড কৰিব লাগিব মানে লৰাবলৈ অকণমান অসুবিধা হ'ব আৰু এইখন পেনলৈ মই এতিয়া এইখিনি গোটেইখিনি শিফ্ট কৰি ল'লোঁ যিহেতু যথেষ্টখিনিয়ে হ'ব আৰু মই দুবিধ মিঠাই বনাইছোঁ বৰফি আৰু লাডু আপোনালোকে শেষলৈকে ভিডিঅ'টো আশা কৰোঁ চাব আৰু মোক কমেণ্ট কৰি জনাবচোন আৰু চেনিখিনি দি দিলোঁ চেনিখিনি পিচিও ল'ব পাৰে দেই আপোনালোকে কিন্তু মই ভাবোঁ দৰকাৰ নাই কাৰণ মই যিহেতু ডাব নাৰিকলৰে বনাইছোঁ নাৰিকলৰ লাডু যথেষ্ট পানী থাকে সেইখিনি মানে পুৰি যাওঁতে ভাজোতে মানে চেনিখিনি অবভিয়াছলি গলিয়ে যাব আৰু এতিয়া দেখিছেনে এইখিনি ধুনীয়াকৈ চেনিখিনি দিয়াৰ লগে লগে চেনিখিনি গলাৰ লগে লগে এনেকৈ লডা পাতি আহে আৰু লগতে এইটো বস্তু হ'ল মিল্ক পাউডাৰ মানে পাউডাৰ গাখীৰ এইটো কিয় দিব লাগে জানেনে তেতিয়া কি হয় এটা ক্ৰিমি মানে টেক্সচাৰ আহে মানে লাডুটো খুব বেছি ভাল লাগে কেৱল নাৰিকল নালাগে তাৰমানে আৰু এতিয়া সেইখিনি মিলোৱাৰ পিছতে দি দিলোঁ আকৌ এই কেশৰ মিহলোৱা গাখীৰখিনি গাখীৰ বহুতে ক'ব পাৰে যে নাৰিকলৰ লাডুত যদি গাখীৰ দিয়া হয় তেতিয়া বেছি দিন ৰাখিব নোৱাৰে কি কয় হে মোৰ ঘৰত নাৰিকলৰ লাডু আগদিনা বনালে পিছদিনা টেমা নেপায়গে আপোনালোকৰ যদি পায় তেতিয়াহ'লে গাখীৰ স্কিপ কৰিব একো কথা নাই গাখীৰ যে দিবই লাগিব তেনেকুৱা একো কথা নাই দেই মোৰ ল'ৰাই মোক কয় মা তুমি চাই লোৱা ভালকৈ লাডুকেইটা তাৰ পিছদিনাখন তাৰমানে যে সেই হিচাপত নাথাকে সি জানে আৰু এইটোৱে বয়স সিহঁতৰ হয়নে নহয় বাৰু খোৱাৰ আৰু গৃহিণীয়ে তেতিয়াহে ভাল পায় ঘৰৰ সদস্যই যেতিয়া গৃহিণীয়ে বনোৱা বস্তুবিলাক খুব হেঁপাহেৰে খায় তেতিয়াহে আনন্দ হয় হয়নে নহয় বাৰু আৰু এই চাওক মই এনেকৈ ভাজোতে আপোনালোকক জোখটো দেখুৱাইছোঁ জুইটো ফ্লেমটো কমাই লৈহে ভাজিব লাগে দেই অকণমান ধৈৰ্য ধৰি এইটো লাডু নিচিনা হৈ গ'ল মানে হৈ গ'ল আৰু মোৰ বিশেষ একোৱেই নাই কিন্তু সেই সৰু সৰু টিপছ কেইটামান আছে কিন্তু এতিয়া এইখিনিতে সকলোৰে এটা ধাৰণা হয় কি থপিয়াই বনাব লাগিব নহ'লে লাডুবোৰ মেল খাই যাব তেনেকুৱা একো কথা নাই এই জোখখিনি আপোনালোকে একদম প্ৰথমৰ পৰা যদি ফ'ল' কৰে তেতিয়াহ'লে কেঁচা নাৰিকল হওক ডাবৰ নাৰিকল হওক বুঢ়া নাৰিকল হওক একো কথা নাই খুব ধুনীয়াকৈ আপোনালোকে লাডুখিনি উঠাব পাৰিব আৰু মই এই প্লেটখনত ঘিউ অকণমান সানি লৈছোঁ দেই এইখনত ঘিউ সানি লৈছোঁ এইকাৰণে তেতিয়া তলত মানে জমাবলৈ ভাল হ'ব আৰু সেইখিনি বনাম বৰফি আৰু এইখিনি অলপ লাডুৰ কাৰণে লৈছোঁ দেই এই থালখনত এতিয়া এই বৰফিৰ কাৰণে এইখিনি প্ৰথমতে জোখ এটা কৰি ছেট কৰি লওঁ যিহেতু ৰাউণ্ড মানে ঘূৰণীয়া এখন প্লেট এই প্লেটখনত আকৌ স্কোৱাৰ জোখত মানে কৰি লৈ ধুনীয়াকৈ সমানকৈ মিলাই লৈ বৰফি কাটিব পৰাকৈ আৰু বৰফিৰ জোখত এনেকৈ মই স্কোৱাৰ কৰি কাটিম সেইকাৰণে এনেকৈ ধুনীয়াকৈ ছেট কৰি দিলোঁ এতিয়া ইয়াতে কৈছোঁৱে নহয় পূজাৰ মিঠাই আৰু কথা হ'ল নেকি মই চিলভাৰ পৰত নলগোৱাটো আছিলে ঘৰত বাৰু দেই আৰু লগাবলৈ ইমান অসুবিধা তথাপিও লগাইছোঁ আৰু তাৰপিছত এনেকৈ দি দিলোঁ ওপৰত এতিয়াহে হোটেলৰ মিঠাই লাগিবনে নাই বাৰু চাওক হৈ গ'ল এইটো বৰফিৰ সেইটো অকণমান ছেট হ'বলৈ থৈ দিলোঁ তাৰপিছতে এতিয়াহে লাডুখিনি বনাম মই কৈছিলোঁ নহয় আপোনালোকক লাডুখিনি বনাওঁতে একদম মানে জপিয়াই থপিয়াই বনাব নালাগে একদম ধুনীয়াকৈ ঠাণ্ডা কৰি লৈ একেবাৰে জোখত এতিয়া মই বনাওঁতেও আপোনালোকে চাবচোন অকণমানো হাতত কষ্ট নোহোৱাকৈ বনাইছোঁ খুব ধুনীয়াকৈ উঠিছে জোখ সেইটোৱেই বহুতে ভাবে চেনি একদম সম পৰিমাণৰ ল'ব লাগে চেনি কম দিলেও আপোনালোকে উঠাব পাৰে কেৱল সেই কেৰাহীত ভাজোতে কেইটামান মানে কথা ধ্যান ৰাখিলে হৈ যায় জোখটো বহুত বেছি মানে কথা নাই ইয়াৰ ঠাইত আপোনালোকে গুড়ো ব্যৱহাৰ কৰিব পাৰে চাওকচোন লাডুকেইটা কিমান বেছি মৰম লগা হৈ গৈছে হৈছেনে নাই বাৰু আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো বহুত বেছি ভাল লাগিব আৰু আজি এতিয়া আপোনালোকে ভিডিঅ'টো চোৱাৰ পিছত যদি কেতিয়াবা ডাবৰ পানী খাই নাৰিকলখিনি পেলাই দিয়ে খাবলৈ ভাল নাই লগা বুলি তেতিয়াহ'লে আজিৰ পৰা নেপেলাব দেই
কাৰণ 50 60 70 যে টকাৰ দিন আনক ইমান লাগতিয়াল বস্তু এটা হয়নে নহয় আৰু এই লাডুকেইটাটো সিলভাৰ পৰত লগাই দিলোঁ আৰু এতিয়া এই সেট কৰি থোৱা বৰফিৰ প্লেটখনত এতিয়া ধুনীয়াকৈ কাটিং কৰোঁ দেই অৱশ্যে ধুনীয়াকৈ কাটিং বুলি কওঁতে মনত পৰিছে মই কাটিং কৰাৰ একেবাৰে বেয়া তথাপিও আজি পিছে পাৰিলোঁ আৰু দেই বাৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই মোৰ ভিডিঅ'বিলাকক বহুত মৰম চেনেহ দিয়াৰ বাবে বহুত ধন্যবাদ আৰু যিসকলে নতুনকৈ ভিডিঅ'বোৰ চাই আছে সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব দেই আৰু লাইক কমেন্ট কৰি মোক অনুপ্ৰাণিত কৰিবচোন আৰু যদি ভাল লাগে শেয়াৰ কৰিব আৰু নিজে ঘৰত এবাৰ বনাই চাব আৰু বৰফিটো খাবলৈ একদম বহুত বেছি টেষ্টি হৈছিল দেখিয়ে চাগে আপোনালোকৰ লোভ লাগিবই বাৰু আজিলৈ আহো আন এটা পূজাৰ স্পেশাল ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে